কেতিয়াৰ পৰা আৰম্ভ হ'বলৈ গৈ আছে SSLC 2025 এক্সাম মাৰ্চত নে ফেব্ৰুৱাৰীত আৰু সেবাৰ পৰা ইয়াৰ ওপৰত কিবা ইনফৰমেশ্যন দিছে নেকি আজি এই ভিডিঅ'টোত গোটেইখিনি কথা ডিসকাস কৰিম তো ভিডিঅ'টো সম্পূৰ্ণ চাবা কিবা ডাউট বা কনফিউজন থাকিলে মোক কমেন্ট বক্সত জনাবা 2022 ত মেট্ৰিক পৰীক্ষা হৈছিলে 15 মাৰ্চত 23 ত হৈছিলে 3 মাৰ্চত 2024 ত হৈছিলে 16 ফেব্ৰুৱাৰীত তো ইয়াত আমি চাব পাৰো যে তেনেকুৱা কোনো প্যাটাৰ্ন নাই প্ৰতি বছৰে বেলেগ বেলেগ ডেটছত হৈ থাকে বহুত চেনেলে ক'ব তোমালোকক এবাৰো ফেব্ৰুৱাৰী 16ত হ'ব কাৰণ যোৱা বছৰ 16ত হৈছিল বুলি কিন্তু তেনেকুৱা কোনো কথা নাই ঠিক নাই যিকোনো ডেটতে হ'ব পাৰে মেট্ৰিক পৰীক্ষা কিন্তু আমি ফেব্ৰুৱাৰী বুলি ধৰি ল'ব পাৰো আৰু বহুত ষ্টুডেন্টছে মোক সুধিও আছে যে মেট্ৰিক পৰীক্ষা এপ্ৰিলত হ'ব নেকি তো তেনেকুৱা নহয় ইমান দেৰি কৰি মেট্ৰিক পৰীক্ষা নহয় সোনকালে হ'ব তোমালোকৰ তো ফেব্ৰুৱাৰীত হোৱাই ম্যাক্সিমাম চান্স আছে কিন্তু আমি যদি একাডেমিক ক্যালেন্ডাৰখন চাও তো হেতুটো সেবাৰ পৰাই দিয়া হয় তাত তোমালোকে মাৰ্চৰ পাৰ্ট 2 ওলাবা মাৰ্চত যদি তোমালোকে নেক্সট তললৈ যোৱা তাত দেখা পাবা যে ক্লাস 9 আৰু ক্লাস 10 আছে 9 তো এনুৱেল এক্সাম চলি থাকিব বুলি দেখুৱা হৈছে কিন্তু ক্লাস 10 ত যদি তোমালোকে চোৱা ইয়াত লিখা আছে preparation for SSLC examination আৰু SSLC examination will be held as per board notification তো ইয়াত তাৰ বিষয়ে অলপ কোৱা হৈছে তো ঠিক নাই মাৰ্চৰ ফাৰ্স্ট উইক মানেও তোমালোকৰ এক্সাম হ'ব পাৰে তো ইয়াত কোৱেশ্চন এটা হ'ল যে একাডেমিক ক্যালেন্ডাৰত যেটো দিয়া থাকে প্ৰতিবাৰ হেতু ফলো হয় নে তো ইয়াৰ আনসাৰটো হৈছে নহয় তো আমি এটা কোনটো কনসিডাৰ কৰিম যিয়ে নহক আমি নিজকে এটা হাৰ্ড ডেডলাইন দিব লাগে হেতু কাৰণে আমি কনসিডাৰ কৰিম যে ফেব্ৰুৱাৰীত হ'ব বুলি আৰু তাৰ কাৰণে আমি প্ৰিপাৰেচন কৰি থাকিম আৰু তোমালোক সকলোৱে গোটেই সিলেবাসখন জানুৱাৰীলৈ শেষ কৰিবলৈ চেষ্টা কৰিবা আৰু ট্ৰাই কৰিবা যে জানুৱাৰীত অকল ৰিভিজনহে কৰিব বাকি থাকে আৰু এটা কোৱেশ্চন আছিল ষ্টুডেন্টৰ মাজত যে ৰুটিন কেতিয়া দিব কাৰণ ৰুটিন দিলে আমি এক্সাক্ট ডেটটো গম পাম তো ৰুটিনখন তোমালোকৰ প্ৰতি বছৰে নৱেম্বৰ বা ডিসেম্বৰ মান্থতে প্ৰকাশ পায় তো এবাৰো এক্সপেক্টেড কৰা হৈছে যে নৱেম্বৰ বা ডিসেম্বৰ মান্থৰ ভিতৰতে তোমালোকৰ এক্সামৰ ৰুটিনখন দি দিব আৰু চিন্তা কৰিব নালাগে ৰুটিনখন অহা লগে লগে চেনেলত দি দিয়া হ'ব তো তোমালোকে চাব পাৰিবা আৰু আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা কিবা ডাউট বা কনফিউজন হলে মোক কমেন্ট বক্সত খুদিবা আৰু এক্সামৰ কাৰণে সকলোকে অল দা বেষ্ট ভালকৈ প্ৰিপাৰেচন কৰি থাকা আৰু হাফ ইয়াৰলিটো এবাৰ তোমালোকৰ টান হ'বলৈ গৈ আছে যদি নাজানা এই ভিডিঅটো চাবা লিংক পিন কমেন্টত দিয়া আছে